নমো কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম হৰি ৰাম হৰি ৰাম। অধৰ্ম কৰ্মত নৰক যাতনা, দ্বিতীয় খণ্ড পদ। ৰাম বিনায়া পদত যিটো নিজ ধৰ্ম চাৰু, যমদূতে ধৰি তাক অসিপত্ৰে পাৰো, চাবুকে কোবাবে বাতি তাসতে লৰো, চেদে অংগ অসিপতে মোৰ ছাগয়া পৰো, ঘোৰ তাল বন পত খুৰত ধাৰ, স্বধৰ্ম ত্যাগী কাটি কৰবুন্দামাৰ, তেজি নিজ ধৰ্ম পাখণ্ডৰ পাগতি, শুকৰ মুখৰ কথা শুনিও সম্প্ৰতি, বিনায় অপৰাধে দণ্ড যিটো ৰাজা চন্দ্ৰ, বামন খবৰ শৰীৰত কৰো দণ্ড, শুকৰ মুখত চেপি ভুনি যায় নিকাৰ, কলত জান্তিয়া যেন পেৰে কুশিয়াৰ, দাস মহ মাখি জোক পোক পৰুৱাৰ, ঈশ্বৰে নিৰ্মিলা বৃত্তি ৰুধিৰে আহাৰ, পিয়ন্তে গাঁৱৰ তেজতাক যি তোমাৰে, পৰহিতো নৰ বন্ধ কোপয় অন্ধকাৰে, দাসে মুখে সৰ্পে তৈতে খাইতা কবেৰী, নাহি নিদায়তী আঁতৰাৱে পাৰো গেৰি, কেঁচু কপিম পৰা যেন মতে বেৰি খাই, ভুঞ্জৈ মহাজাত নাচেতন তাৰ নাই, বলি বিশ্বদেৱ পাঞ্চ যজ্ঞধৰ মনিজ, তাকে নিতে নকৰিয়া ভুনিজ জীবাদিজ, কাক সমহিতো সৰ্বভক্ষয় নাচাৰ, পৰকিমি ভোজনে নৰকে কুলাগাৰ,
ঘূৰ কৃমি কুণ্ড গোটলৈ খেক পোহৰ ভুঞ্জুই তাত দুখ শত সহস্ৰ বৎসৰ কোটি কোটি পলু শৰীৰ কবেৰি খাই পলু বিনে তাহাৰ ভয়খন আন নাই বামনৰ সুবৰ্ণক যিটো চুৰি কৰোঁ বিনায় পদত সামান্যৰ ধন হৰো সন্দৰ্শনাৰকে যমদূতে পেলাই আনি চিন্দৈ মাংসত পত সন্দাসে টানি টানি অগম্য পাপ যিজনে আচৰ যিটো স্থিৰি অগম্যানৰ ৰতি কৰোঁ লোহাৰ প্ৰতিমাই অগ্নি বৰে নকৰি তাৰে চাবুকে কোবাই নিয়া তাক খাবতাই জাতি অন্তৰ্জাতি কোনোবাছৈ মন্ধমতি পৰদ্বাৰা পাপত সততে ৰতি পৰমলম্পত পাপী একোৱে নবাছে বান্ধে পাছে বৰ্জ কুত শিমলু গাছে গলত লগায়া দোলয় ওপৰ কোটানে বান্ধি পাৱে মাজুৰিত লাগি শৰীৰৰ মাংস চিন্দৈ নথাকৈ চেতনা কত বাবৰিষ ভুঞ্জুই পাত কি যাতনা লাজ কাজ এৰি পশু যেন চাৰি যিটো মন্দমতি নিজৰে হৰ নাৰী পৰতেজ পূজ বিস্তামূত্তৰ সাগৰে সহস্ৰ বৎসৰ মানে তাকে ভুঞ্জি মৰে যে যি বিনা আপদত নিজৰ যিটো স্বধৰ্ম তাক ত্যাগ কৰি পেলাই ত্যাগ কৰে তেতিয়া যমে কি কৰে যমদূতে অক্ষিপত্ৰ বনত পেলাই দিয়ে কাঁইটৰ নিচিনা হুল আছে তাত আৰু কি কৰে চাবুকেৰে কোবাই তাত তাখত তাৰ ভয়তে দৌৰে ছেদে অংগ ছেদ কৰে আৰু মূৰ্ছা যায় ঘূৰ তাল বনৰ পত্ৰ খুৰৰ নিচিনা ধাৰ যে যি
নিজৰ স্বধৰ্ম ত্যাগ কৰে, তাক কাটি পেলাই বুন্দামাৰ কৰে যমে। যে নিজৰ ধৰ্ম এৰি পেলাই কি হয়, ই পাখণ্ডৰ গতি পায়। বিনা অপৰাধত যি ৰজাই ব্ৰাহ্মণ শৱৰ শৰীৰত যি দণ্ড কৰে অকাৰণত আন মনুষ্যকো, তেতিয়া কি কৰে, গাহৰিৰ মুখত চেপি পেলাই যান্ত্ৰণা ভুঞ্জায়। এনেকুৱাকৈ ভুঞ্জায় যেনে কুঁহিয়া যেনেকৈ মেচিনত কুঁহিয়া যেনে সুমুৱাই পেৰে, ঠিক তেনেকৈ জাপি পেলাই কুঁহিয়াৰ ৰস যেনেকৈ উলিয়ায়, ঠিক যমদূতেও তেনেকৈ উলিয়ায়। যে যি মহ মাখি দাহ পোক পৰুৱা এইবিলাক হৈছে ঈশ্বৰে নিৰ্মাণ কৰিছে, তেওঁলোকৰ আহাৰ হৈছে শোণিত। যে গাত পাওঁতেই যি তেওঁলোকক মাৰে বা বধ কৰে, তেতিয়া কি হয়, অন্ধকূপত যমদূতে পেলায়। সেই অন্ধকাৰ গৰ্তত তাত দাহ মহ সৰ্পৰে বেৰি পেলাই খায়। কেঁচুক যেনেকৈ চাৰিওফালে পৰুৱাই পূৰা কামোৰে, ঠিক এই যান্ত্ৰণাত থাকিব নোৱাৰি তাত প্ৰাণ এৰিবলগীয়া হয়। যে যি মনুষ্য লোকৰ বলি বিশ্ব পঞ্চযজ্ঞৰ যাৰ যি নকৰে, বলি বিশ্ব যজ্ঞ চৰাই চিৰিকটি গৰু ম'হ আলহী অতিথি যি সেৱা শুশ্ৰূষা নকৰে, পঞ্চযজ্ঞৰ কন্দনি পেশনি চুলি কলসী মাৰ্জনী এই কৰ্মত যি কৰে, যি ঈশ্বৰ কৃষ্ণক সেৱা পূজা নকৰে, তাত পাপ হয়। ঈশ্বৰ কৃষ্ণৰ গুৰু ভকতত সেৱাত লগালে পাপ তেতিয়া মোচন হয়। যি দ্বিজয়ে এই কৰ্ম নকৰে, নিজে কেৱল খাই বৈ জীয়াই থাকে, তেতিয়া কি হয়, কাউৰীত জন্ম দিয়ে, সকলো ভক্ষণ কৰাৰ নিচিনা অনাচাৰী হয়। আৰু কিমি ভোজন নৰকত পেলায় সেই কুলাংগাৰক। যে ঘোৰ কিমিৰ লক্ষ্য পোহৰৰ ইমান কৃমি থাকে, তাত সহস্ৰ বৎসৰ তাত পেলাই থৈ দিয়ে। যে কোটি কোটি এই পলুবিলাকে শৰীৰটো এফালৰ পৰা খুলি খুলি খায়, আৰু সেই জীৱটোৰ পলুৰ বিনে আন কোনো আহাৰ নাই। যি ব্ৰাহ্মণৰ সোণ হৰণ কৰে, সোণ দুবিধ আছে, এবিধ আছে ভিতৰৰ, এবিধ আছে বাহিৰৰ সোণ। যি চুৰ কৰে আৰু বিনা আপদত খাই বৈ থকা মানুহৰ ঘৰত যি চুৰ কৰে, তাক কি কৰে, সন্দেহ নৰকত যমদূতে পেলায়। আৰু তপত লোহাৰ চেপেনাই শৰীৰৰ মাংস টানি আনে। যি অগম্য গমন কৰে আৰু প্ৰকৃতিয়ে যি আন পুৰুষত ৰতি কৰে, তেতিয়া কি কৰে, এটা দিব্য লোহাৰৰ প্ৰতিমা এটা বনায়, অগ্নিৰ সদৃশ, তাৰ সৈতে দুটেৰে কি কৰে, চাবুকেৰে কোবাই তাৰ সৈতে খং কৰায়। যে জাতি অন্তৰ্জাতি যি একো বাছ বিচাৰ নকৰে, কেৱল পৰ দ্বাৰাত যি ৰতি থাকে, যে পৰম লম্পট একো বাছ বিচাৰ নকৰে, তাক কি কৰে, শিমলুৰ গছত পাৱত বান্ধি পেলাই ডিঙিত লগাই ওপৰলৈ টানে, আকৌ তাৰ পৰা আজুৰি পেলাই তললৈ আনে। যে শৰীৰৰ যিমানবিলাক মঙহ আছে সকলোবিলাক ছিগি পৰে আৰু অচেতন হৈ পৰে। এনেকৈ বহুত বছৰ যমদূতে যান্ত্ৰণা ভুজায়। যি লাজ কাজ এৰি স্বেচ্ছাচাৰীভাৱে যেনে ছাগলী কুকুৰ আৰু এইবিলাকে যেনেকৈ একো লাজ কাজ নাই, পুৰুষও যেনে তেনেকুৱা হয়, পৰনাৰী হৰে, তেতিয়া কি হয়, পুচ বহা সাগৰত সহস্ৰ বৎসৰ তাত পেলাই থৈ দিয়ে। ধৰ্মপন্থ পাই যেবে অন্যায়ত চলে, তাৰ সম পাপী নাই চৈধ্য ভ্ৰমণ্ডলে। মনুষ্য শৰীৰ পাই
হৰি ভক্তি নাই পশুটো অধম সিটো অধোগতি যায় ইমানতে আমি ৰাখি যাব গৈছোঁ গুৰু কোটি কোটি ঘূৰৈ অপৰাধনীতে কৰোঁ আমি দুৰাশয় হে হৰি মোক দাসহন মানি খমি কিয় নমো নমো নাৰায়ণ প্ৰসন্ন হৌক হৰি কৰি মায়ুনে যান আপোনাৰ মহিমা আপুনি বেকত কৰি জীৱক কৰা বুলি অনেক দুখ হ'লে সবাৰ চৰণ আমি সেৱা জানিব বিচাৰিছোঁ।